ভ্ৰাম্যমান থিয়েটাৰত নপুৰণি বহু শিল্পীৰ সমাগম ঘটিছে তাৰে ভিতৰত এগৰাকী অভিনেতা যিগৰাকী অভিনেতাৰ নাম ইতিমধ্যে চৰ্চা হৈ আছে তেখেতৰ নাম হৈছে কমল লোচন তেখেত এবাৰ হেঙুল থিয়েটাৰত আছে গতিকে হেঙুল থিয়েটাৰত এবাৰ বেলেগ এটা ৰূপ দিবলৈ গৈ আছে কাৰণ পূৰ্বৰ হেঙুল থিয়েটাৰৰ লগত এবাৰ হয়তো কিছু হুকিয়াকে হয়তো দেখা পাব এইগৰাকী অভিনেতাক কাৰণ এইগৰাকী অভিনেতাই কেইবাখনো সিৰিয়েল হওক ছবি হওক কৰি আহিছে আপোনালোকে তেখেতৰ ছবি চাইছে তেখেতৰ সিৰিয়েলসমূহ চাইছে আৰু এইগৰাকী হিৰোৰ যিটো ৰূপ সলনি হৈ থাকে মাজে মাজে গতিকে তেখেতৰ আজি কিছু মন্তব্য আছে তেখেত কেনেধৰণে আগবাঢ়িছে হেঙুল থিয়েটাৰক আগবঢ়াই নিবৰ কাৰণে যেটো হেঙুল থিয়েটাৰৰ গোষ্ঠী হৈ তেখেতে কিখিনি মন্তব্য আগবঢ়াইছে আপোনালোক শুনাৰ বিচাৰিছোঁ এক অনন্য চিনাকি তেওঁ লাভ কৰিছে মানুহৰ হৃদয়ত স্থান লাভ কৰিছে আৰু এবাৰ হেঙুলৰ মঞ্চ কপাবলৈ সাজু হৈছে কমল লোচন দা প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভ্ৰাম্যমানত প্ৰথমবাৰৰ বাবে আপুনি আহিছে নিশ্চয় এক যি অনুশীলন চলি আছে তাতেই চাগে এক নতুন অভিজ্ঞতা কেনেকুৱা লাগিছে এবাৰ মানে মই আচলতে চিনেমা চিৰিয়েলৰ মানুহৰ আগতে নাটকৰ মানুহ হয় তো মানে মোৰ বেসলাইনটো নাটক ঠিকেই ষ্টাৰ্ট কৰিছোঁ যিহেতু থিয়েটাৰত এক্সপিৰিয়েঞ্চটো প্ৰথমবাৰৰ কাৰণে মোবাইল থিয়েটাৰত MSRটো নন ষ্টপ কৰি থাকোঁ কিন্তু এই দুখন ষ্টেজৰ যিটো কনচেপ্ট যিটো টেকনিকেল চাইড এইবিলাকৰ কাৰণে মানে যদিও আগৰ পৰা চাই আহিছোঁ নিজে কৰা আৰু চোৱাটোৰ মানে ডিফাৰেঞ্চ আছে প্ৰেক্টিকেল ফিল্ডত তো ইয়াত আহি পেলাই অকণমান বেলেগ এক্সপিৰিয়েঞ্চ এটা হৈছে অকণমান এক্টিং ষ্টাইলবিলাকো অকণমান চেঞ্জ কৰিবলগীয়া হৈছে তো যিমানখিনি লাগে আৰু তাতকৈ অতি বেছি অভিনয় কৰিবলৈ কোৱা হোৱা নাই কাৰণ হেঙুল সদায় পৃথক আচলতে বাবলুদাই সদায় এক্টৰবিলাকক দেখি আহিছোঁ হেঙুলৰ মঞ্চত অতি অভিনয়টো খুব কমকৈ কৰে যিমান পাৰে নিজস্বতাটো বজাই ৰাখে আৰু নেচাৰেলটোৱে কৰে যিটো লাউডনেছ লাগে অডিয়েঞ্চে শুনিবৰ কাৰণে সেইখিনি লাউডনেছটো আমি কৰিবই লাগিব তো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আৰু এই এক্সপিৰিয়েঞ্চটোৱে গোটেই বছৰটো ভালকৈ পাম বুলি আমি আশাবাদী হয় আপুনি এটা ইমেজ বনাইছে অসমীয়াৰ ছবি বা অসমীয়া অভিনয়ৰ ক্ষেত্ৰখনত যে এংগ্ৰি য়াং মেন খুব তেনেকুৱা চৰিত্ৰবিলাকত আপোনাক ভাল পায় সেই যে খঙাল কিন্তু একেলগে ৰোমান্টিকো হয় একেলগে আচলতে অলপ ষ্ট্ৰঙো হয় তেনেকুৱা ধৰণৰ চৰিত্ৰবিলাকত ভাল পায় হেঙুলত তেনেকুৱা চৰিত্ৰ আছেনে এইবাৰ তেনেকুৱা চৰিত্ৰত ভাল পায় মানে মোৰ যিখন লং টাইম ৰানৰ মেগা চিৰিয়েল আছিলে সেইখনত আচলতে কেৰেক্টাৰটো তেনেকুৱা আছিলে তো সেইখনটো কৰিছিলোঁ 2020 মানত তো সেইখনত যিটো ইমেজ বনি গ'ল সেই ইমেজটো মানুহৰ মনত সোমাই গ'ল মানে তো তেনেকুৱা কেৰেক্টাৰবিলাকত বিচাৰি থাকে তাৰ মাজতো বিভিন্ন বেলেগ বেলেগ জনাৰৰ কেৰেক্টাৰ কৰি আছোঁ সেইসমূহ আগুৱালি লৈছে এতিয়া হেঙুলৰ মঞ্চত এই তিনিখন নাটকৰ কোনোবা এখনত হ'লেও তেনেকুৱা এটা ৰূপ মই চোৱাবলৈ দৰ্শকে দেখিবলৈ পাব গতিকে নাটক গোটেইখনে চাব লাগিব কোনখনত দেখিব পায় এতিয়াই কৈ দিবলৈ দিগদাৰ তো গোটেইখন চাব আহিলে হ'ল কিন্তু স্বৰ্গৰথত আপোনাক দেখি মানুহ কিছু আচৰিত হৈছিলে যে আমি এজন বেলেগ মানুহ দেখি থাকোঁ স্বৰ্গৰথত এজন বেলেগ মানুহ কমেডি ৰোমান্টিক মানে বিভিন্ন ধৰণৰ নতুন এটা সোৱাদ পাইছিলে মানুহে কি ক'ব স্বৰ্গৰথৰ বিষয়ে এতিয়াও চলি আছে ছবিগৃহত চলি আছে স্বৰ্গৰথখন আচলতে 2017 মানত শ্বুট কৰা বহুত বছৰ পুৰণা চিনেমা এখন 6-7 ইয়াৰ্ছ হৈ গ'ল ক'ভিড আহিল কিবা আহিল তেনেকৈ কা আন্দোলন আহিল তেনেকৈ চিনেমাখন পৰি থাকিলে পষ্ট প্ৰডাকশ্যনৰ কাম নহ'ল তো এতিয়া ৰিলিজ হৈছে তো সেইবিলাক এটা এক্সপেৰিমেণ্টেল চৰিত্ৰ তো আমি এক্টৰবিলাকৰ কাৰণে এইটোৱে ভাল যে যদি ডিৰেক্টৰে আমাক বেলেগ বেলেগ কেৰেক্টাৰত কাষ্টিং কৰে আচলতে চৰিত্ৰটোত মানে এক্টৰজনক কাষ্ট কৰাটো ভুল বুলি মই ভাবোঁ এক্টৰজনক চৰিত্ৰ এটা দি দিব লাগে তো সেইটো পানীৰ নিচিনা যিহেতু সি কেনেকৈ কেৰেক্টাৰটো লৈ যাব কেনেকৈ তাক বনাব চৰিত্ৰটো সেইটো এক্টৰজনৰ ওপৰত এৰি দিব লাগে গতিকে সেই স্বৰ্গৰথখনত তেনেকৈ এৰি দিছিলে তাৰ মাজতো আৰু বিভিন্ন বেলেগ বেলেগ কাম হৈছে সেইবিলাক কিবা কিবি ৰিলিজ হ'বলৈ বাকী আছে তো তেনেকৈ এৰি দিলে আমাৰ সুবিধা হয় নিজে ষ্টাডি কৰি পেলাই কৰিবলৈ হেঙুলত একশ্যন ফাইট চিন দেখিবনে আপোনাৰ একশ্যন অকণমান দেখিব ট্ৰেইলাৰ গান এইবিলাকত অকণমান দেখিছে তো তেনেকুৱা কিবা কিবি অলপ থাকিব নথকা নহয় থিয়েটাৰ যিহেতু অকণমান এইটো ভ্ৰাম্যমান থিয়েটাৰটো কমাৰ্চিয়েল মাধ্যম এটা কমাৰ্চিয়েলি ছাকচেছ হ'বই লাগিব নহ'লে চবৰে লছ প্ৰডিউচাৰো লছ আমাৰো লছ গতিকে কমাৰ্চিয়েল এলিমেণ্ট দৰ্শকে বিচাৰি আহে এণ্টাৰটেইনমেণ্ট বিচাৰি আহে তো এণ্টাৰটেইনমেণ্ট পাৰপাজৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত ফাইট একশ্যন থাকিবই হয় আপোনাৰ সেই যে দীঘল চুলিৰ ৰূপটো মানুহে কেতিয়াবা এতিয়াও মিছ কৰে আৰু আপুনিও বোধহয় কেতিয়াবা চাগৈ মিছ কৰে আকৌ সম্ভাৱনা আছে নেকি কেতিয়াবা আকৌ সেই লুকটো ঘূৰি অহাৰ বা কোনোবা চিনেমাৰ বাবেই হওক বা নাটকৰ বাবেই হওক এতিয়া মানে চুলি থাকোঁতে চুলি থকা কেৰেক্টাৰবিলাকত মানে কেৰেক্টাৰবিলাকত তেনেকৈ বিচাৰি আছিলে কিন্তু চুলিটো কাটি দিয়াৰ পিছত বিভিন্ন বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কৰিবলৈ সুযোগ পাইছোঁ তো সেইসমূহৰ কাৰণে মোৰ নিজা মানে এক্টৰ হিচাপে মোৰ কামত আহিছে মানে বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কৰিবলৈ পায় কাৰণ চুলিটো দীঘল থাকিলে অলপ তেনেকুৱা জনৰ কেৰেক্টাৰবিলাকত বিচাৰি থাকে তো চাওঁ
ভৱিষ্যতে যদি ক'ৰবাত চুলি দীঘল কেৰেক্টাৰ লগা তেতিয়াতো কৰিবই লাগিব কিন্তু ইয়াতো মষ্ট প্ৰবলি চুলি দীঘল চৰিত্ৰ এটা দেখিবলৈ পাব ৰাইজে চিলনী নাটকখনত সেইটো এটা আগৰ লুকটোত ভাল লাগিলে জানি পেলাই চিলনী নাটখনত আগৰ লুকটোত মোক দেখিবলৈ পাব এইটো বনোৱা গৈছে আৰু তেনেকৈ হয় এইবাৰ আচলতে বাহিৰত এটা চৰ্চা হৈছে যে যেনেধৰণে আচলতে বলিউডত আমিৰ খান থাকিলে চিনেমাৰ কাহিনী চিত্ৰনাট্য মানুহে ভাল বুলিয়ে ধৰি লয় বা ভাল হ'ব বুলি ভাবে কাৰণ বহুত এক্সপেৰিমেণ্ট কৰে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা এটা ইমেজ লাহে লাহে বনিছে নিৰ্মাণ হৈছে যে কমল লোচন আছে যেতিয়া নাটক কেইখন ভাল হ'ব চৰ্চা এটা চলিছে কাহিনী ভাল হ'ব বুলি ভাবিছে আৰু মৌলিক নাটকৰ অভাৱ অনুভৱ আচলতে মানুহে কৰিবলৈ আৰম্ভ কৰিছে কি ক'ব সেই ক্ষেত্ৰত নাটক মানে আমি থিয়েটাৰৰ নাটকবিলাক ক'ৰবাত নহয় ক'ৰবাত মানে ষ্টৰি লাইনটো বেয়া হৈ গৈছিলে মাজতে তো এতিয়া আকৌ দুই এখন ভাল নাটক আহে খুব ভাল ভাল নাটকো আহে আমি নিজে চাওঁ সেই অনুপাতে এইবাৰো 3খন নাটক লোৱা গৈছে এখন অভিজিত ভট্টাচাৰ্যদেৱৰ বিৰি যিখনৰ ৰিহাৰ্চেল চলি আছে আমাৰ তো ষ্টৰি লাইনটো ভালেই মানে আৰু এক্টিং কৰাৰ স্কোপটো আছে মানে প্ৰত্যেকটো কেৰেক্টাৰৰ স্কোপ আছে কিবা নহয় কিবা আৰু যি দুখন নাটক আছে এখন প্ৰণৱ বৰুৱাৰ চিলনী আৰু প্ৰণৱ ভৰালীৰ তেওঁ নতুন নাট্যকাৰ নতুন মানে পুৰণা নাট্যকাৰ MSR থিয়েটাৰ লিখি থাকে কিন্তু ভ্ৰাম্যমানৰ কাৰণে নতুন তেওঁৰ আছে নামঘৰ পথ মছজিদ ৰোড তো এই তিনিওখন নাটকৰ ইউনিক আনকমন হয় এই তিনিওখন নাটকৰ নামখিনি যেনেকৈ ইউনিক তেনেকৈ ষ্টৰিবিলাকো বেলেগ বেলেগ আৰু খুব ষ্ট্ৰং আচলতে ষ্টৰিকেইটা মই যিমান দূৰ জানো কাৰণ স্ক্ৰিপ্টটো আগতে আমাক পঢ়িবলৈ দিয়া নহয় কাৰণ ইয়াতে মোল্ড কৰে গোটেই আৰ্টিষ্টখিনিক যিমান দূৰ মই শুনিছোঁ ষ্টৰিকেইটা খুব বেছি ভাল নিজকে এক্সপ্ল'ৰ কৰাৰ চান্স আছে মানে প্ৰত্যেকজন কেৰেক্টাৰৰ আৰু অডিয়েঞ্চেও সেই যিটো মৌলিক কাহিনী এটা বিচাৰি থাকে সেই 3খন নাটকৰ মাজত বিচাৰি পাব হয় স্বৰ্গৰথৰ পাছত মানুহ বাট চাই আছে যে ছবিত আকৌ কেতিয়া দেখিব বা কি ছবিত দেখিব কমল লোচনক ছবি মানে 4-5খনমান কৰি থৈ দিয়া আছে অলৰেডি এখন আছে পাখি বুলি ববি শৰ্মা বৰুৱাৰ সেইখন মষ্ট প্ৰবলি ৰিলিজ হ'ব অতি সোনকালে তাৰে পিছত নৱেম্বৰৰ 8 তাৰিখে এখন আহিব অভিমন্যু অচিন্ত শংকৰৰ তাৰপিছত আহিব নেক্সট ইয়াৰ মষ্ট প্ৰবলি মানে জানুৱাৰী ফেব্ৰুৱাৰী মানত আহিব অগ্নিবাণ বুলি এখন চিনেমা তো এই 3খন এতিয়া লাইনত আছে আৰু কিবা কিবি কৰি থৈ দিয়া আছে এইবিলাকৰ ৰিলিজ ডেটবিলাক নাজানো কিন্তু ৱেব ছিৰিজ আহিব কিবা কিবি ইউটিউব ছিৰিজ আহিব মানে থিয়েটাৰলৈ অহাৰ আগত কৰি অহা কাম এইবিলাক তো এটা এটাকৈ ৰিলিজ হৈ থাকিব পাব দেখিবলৈ পাব মানুহে অৰূপদাৰ সংগীত আপোনাৰ অভিনয় সাংঘাতিক এটা কম্বিনেশ্যন ইয়াতো নিশ্চয় সেইটো দেখিবলৈ পাম অৰূপদাটো একদম নিজৰ ঘৰুৱা মানুহ টাইপ অৰূপদাৰ লগত বহুত বছৰৰ পৰা কাম কৰি আছোঁ আমি একেলগে বাবলুদা মই অৰূপদা তিনিওটাই মিলি পেলাই বিভিন্ন গানৰ কাম কৰিছোঁ বিভিন্ন নাটকৰ কাম কৰিছোঁ তো অৰূপদা থাকিলে মানে বস্তুটো ঘৰুৱা হৈ যায় আৰু চৰিত্ৰবিলাকক ঘৰুৱা কৰি ল'ব লগা হয় নিজৰ কৰি ল'বলগীয়া হয় সেই ক্ষেত্ৰত মিউজিকে বহুত বেছি ছাপৰ্ট কৰে আৰু অৰূপদা থাকিলে মানে চকু মুদি কৰিব পাৰি মানে যে মানুহজনে ভালকেই কৰিব যি কৰে আৰু কঠোৰো নেকি বাৰু আমি অনুশীলন চাই থাকোঁতে দেখিছোঁ যে অকণমান দমো দিছে গালিও পাইছে হয় মানে বাৰে বাৰে কৰি থকাটো দিগদাৰ মানে এবাৰতেই বা দুবাৰতেই বস্তুটো কনচেনট্ৰেট কৰি পেলাই ভালকৈ ইমপ্লিমেণ্ট কৰিব মানে কৰিলে মানে ভাল পায় কাৰণ কষ্টটো চবৰে হয় ন সমানে হয় তো সেইকাৰণে ভাল পায় আৰু বাবলুদাটো চিৰিয়াছ মানুহ বহুত বেছি আৰু বাবলুদাৰ কামবিলাকতো তেনেকুৱা মানে পাৰফেক্ট নোহোৱালে যুঁজিয়ে থাকিব মানে সেইকাৰণে ৰাতিপুৱাই যাওক সূৰ্য ওলাই যাওক কিন্তু পাৰফেক্ট নোহোৱালে কৰি থাক মানে বাৰে বাৰে কৰ আৰু হেঙুলৰ সমান চাগে ৰিহাৰ্চেল বেলেগ থিয়েটাৰত নহয় গোটেই নিশা হৈছে বুলি শুনিছোঁ গোটেই নিশা হোৱা ষ্টাৰ্ট হৈ গৈছে এতিয়া আৰু 3 তাৰিখৰ পৰা হৈছে বাকী থিয়েটাৰবিলাক চাগে আজিকালি এনেকুৱা মানৰ পৰা ষ্টাৰ্ট হৈছে 8 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে কিছুমান আৰু ওলাবও তেওঁলোক সোনকালে আমাতকৈ আমি ওলাম 21 আগষ্টত তো হেঙুলৰে চাগে ৰিহাৰ্চেল পিৰিয়ডটো আটাইতকৈ দীঘল তাৰমানে বাবলুদাৰ কামবিলাকে তেনেকুৱা আচলতে একদম খুটি নাতি নমৰালৈকে নেৰে সেইকাৰণে কৰি আছোঁ আৰু অডিয়েঞ্চে ভাল পাব বুলি আশাবাদী আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় ধন্যবাদ